নেমুক জাতীয় ফল হিচাপে স্বীকৃতি। অসমৰ জাতীয় ফল হিচাপে GI টেগ সহ স্বীকৃতি লাভ কৰিলে কাজি নেমুৱে। অসম চৰকাৰৰ কৃষিমন্ত্ৰী তথা বোকাখাটৰ বিধায়ক অতুল বৰাই সদনত এই কথা ঘোষণা কৰে। এই ঘোষণাত সন্তুষ্টি প্ৰকাশ কৰিছে কাজি নেমুৰ খেতিয়কে। বোকাখাটৰ খটিয়াখলিৰ আদৰ্শ কৃষক গোলক হাজৰিকাই অসম চৰকাৰৰ লগতে অতুল বৰাক ধন্যবাদ জনাইছে। আমি চৰকাৰক ধন্যবাদ দিছোঁ আৰু অতুল বৰা ছাৰকো আমি ধন্যবাদেই দিছোঁ। যদি চৰকাৰে এনেকুৱা এটা পদক্ষেপ লৈছে তেতিয়া আমি খুব ভালো পাইছোঁ। চৰকাৰৰ ফালৰ পৰা যদি কিবা তেনেকুৱা আমি আগবঢ়াই যাম, আমি আৰু খেতিৰ কাৰণে আৰু আগবাঢ়ি যাম। চৰকাৰে যদি সা সুবিধা মতে কিবা পাওঁ তেতিয়াহ'লে আমি আৰু ওপৰলৈ যাবলৈ বা ৰাইজক আগবঢ়াই নিবলৈও সক্ষম হ'ম। মোৰ উপাৰ্জন মই বছৰেকত মানে 45,000 বিক্ৰী বাৰ্তা কৰিছোঁ আৰু হিচাপ কৰি পেলাই পাইছোঁ যে 45,000 হয়। 45,000। মোৰ কাজি নেমু আমাৰ টাউনলৈ যায়। বোকাখাট টাউনৰ পৰা বাহিৰ হোৱা নাই যেনিবা। বোকাখাট টাউনত মই ডেলিভাৰী দিওঁ আৰু এই গাঁৱতো বিয়াই সকামে দোকানে বজাৰে এনেকৈ মানে সকলোতে দিওঁ। যদি সুবিধা আপোনাৰ আৰু উৎপাদন হয়, সুবিধা পায় তেতিয়া আপুনি বাহিৰলৈ পঠিয়াব পাৰোঁ। কৃষি বিভাগৰ পৰা পৰ্যাপ্ত সহযোগিতা পালে কাজি নেমুৰ খেতি দুগুণ বৃদ্ধি হোৱাৰ পোষকতা কৰে খেতিয়কজনে, যাৰ ফলত কাজি নেমুৰ খেতিয়কসকল অধিক লাভান্বিত হোৱাৰ উপৰিও অসমৰ বাহিৰলৈ ৰপ্তানি কৰাৰ আশা প্ৰকাশ কৰে। চৰকাৰৰ এই ঘোষণাই খেতিয়কসকলক কাজি নেমুৰ খেতিৰ প্ৰতি নিশ্চয়কৈ অধিক উৎসাহিত কৰিব। বোকাখাটৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।